এক ব্রেকিং নিউজ কুনকি চৌধুৰীৰ নামত ধন সংগ্ৰহ প্ৰবঞ্চকৰ কুনকি চৌধুৰীৰ নামত ভুৱা একাউণ্ট খুলি ধন সংগ্ৰহ আৰিফুল হক নামৰ এজনে ধন সংগ্ৰহৰ অভিযোগ উঠিছে বান পীড়িতক দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল আৰিফুলে কুনকি চৌধুৰী নামৰ ইনষ্টাগ্ৰাম একাউণ্টেৰে ধন সংগ্ৰহ একাউণ্টত দিছিল গুগল পেৰ স্কেনাৰ গুগল পেৰ কিউআৰ কোড দি এনেধৰণে ধন সংগ্ৰহ কৰিছিল ধন সংগ্ৰহৰ সৈতে জড়িত নহয় বুলি কুনকি চৌধুৰীয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে ভুৱা লোকক ধন প্ৰদান নকৰিবলৈ আহ্বান যুৱ নেত্ৰীগৰাকীৰ মহানগৰীৰ ৰুক্মিণীগাঁৱত অভিনৱ প্ৰতিবাদ মাতৃক বিচাৰি পুত্ৰৰ আমৰণ অনশন দীপক কলিতা নামৰ লোকজনৰ অনশন কাৰ্যসূচী ভগ্নীয়ে মাতৃক পণবন্দী কৰাৰ অভিযোগ এয়া ৰুক্মিণীগাঁৱৰ ঘটনা অভিনৱ প্ৰতিবাদী কাৰ্যসূচী মাতৃক বিচাৰি পুত্ৰই আমৰণ অনশনত বহিছে দীপক কলিতা নামৰ লোকজনৰ এই অনশন কাৰ্যসূচী ভগ্নীয়ে মাতৃক পণবন্দী কৰাৰ অভিযোগ তুলিছে তেওঁ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত পুনৰ প্ৰতিবাদ মিংমাং বদতিৰ গুলীচালনাৰ 9 দিন হোৱাৰ পাছতো আজিলৈকে 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত পুনৰ ৰাজপথলৈ ওলাই আহিল স্থানীয় লোক বদতি মহিলা সমিতিৰ উদ্যোগত আৰু বদতি নেহেৰু যুৱ সংঘৰ সহযোগত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ বিবাদমান এলেকাৰ স্থায়ী সমাধান দুষ্কৃতিকাৰীক আটক আঘাতপ্ৰাপ্ত পৰিয়াললৈ 20 লাখকৈ টকা ক্ষতিপূৰণ দিয়া আদিকে ধৰি 6 দফীয়া দাবী জনায় শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰক হাতে হাতে প্লেকাৰ্ড লৈ বদতি অঞ্চল কপাই তোলে প্ৰতিবাদী মহিলাসকলে ইফালে আজি মিংমাং বদতি অঞ্চলত বিৰোধীৰ উপদলপতি তথা নৱবৈশা সমষ্টিৰ বিধায়ক জয়প্ৰকাশ দাসৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ বিবাদিত অঞ্চলসমূহ পৰিদৰ্শন কৰি ঘটনাৰ বুজ লয় জিলা প্ৰশাসন আৰু চৰকাৰে যিমান ক্ষিপ্ৰতাৰে কামখিনি কৰিব লাগিছিলে তেখেতলোক কাম কৰা বিফল হৈছে আৰু আমি এনেকুৱা ঘটনা সঘনাই দেখি থাকোঁ আজি অৰুণাচল অসম সীমান্তত হয় নাগালেণ্ডতো হয় মেৰাপানীত দেখিছোঁ মৰিয়নীত দেখিছোঁ সেইকাৰণে চৰকাৰে সীমা সমস্যাটো সমাধান কৰাত তেখেতলোক বিফল হৈছে তেখেতলোকে বিজেপি চৰকাৰ এতিয়া দিল্লীতো আছে তেখেতলোকৰ তেখেতলোকৰ চৰকাৰ আছে এই চৰকাৰ থকাৰ পাছতো যে আমাৰ খিলঞ্জীয়া মানুহখিনি যে এই অৱস্থা কৰিছে তাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ দিছোঁ আমি দাবী জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হওক যিসকলে আমাৰ অসমীয়া মানুহৰ খিলঞ্জীয়া মিচিং ভাইসকলক গুলীয়ালে তেখেতলোকক এই চিহ্নিত কৰি উচিত শাস্তি দিয়ক আৰু এই যে চিৰদিনীয়া এই যিটো সমস্যা আছে এই সমস্যাটো সোনকালে সমাধান কৰি দিয়ক আৰু তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ